আসসালামু আলাইকুম নমস্কাৰ প্ৰিয় শিক্ষাৰ্থীসকল ইংৰাজী গ্ৰামাৰৰ অন্য এটা নতুন ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ মই মনোৱাৰ ছাৰ আৰু মোৰ চেনেল মাষ্টাৰ অফ গ্ৰামাৰ আজিৰ এই ভিডিঅ'টোত মই অসম জাতীয় বিদ্যালয়ৰ অন্তৰ্গত তোমালোকে দেখিবলৈ পাইছে ইয়াত এনুৱেল এক্সামিনেশ্যন 2024-25 ক্লাছ 4ৰ ইংৰাজী এই প্ৰশ্নকাকতখনৰ যিকেইটা গ্ৰামাৰ আছে সেই গোটেইকেইটা গ্ৰামাৰ মই তোমালোকৰ আগত আজি সলভ কৰি দিছোঁ তেনেহ'লে চাওক কুৱেশ্যন নম্বৰ 5 আছে ৰিড দ্য ফলোইং সেন্টেন্স ইউজিং দ্য এডভাৰ্ব ফ্ৰম দ্য ৱৰ্ডছ গিভেন ব্ৰেকেট ইয়াত ব্ৰেকেটত দিয়া এডভাৰ্ববিলাক লৈ শুদ্ধকৈ বাক্যটো লিখিবলৈ কৈছে হি ৰাইটছ নিডলি হ'ব ইয়াত নিড আছে নিডলি হ'ব I can nice আছে nicely হ'ব The boy asks a question to his teacher polite আছে politely হ'ব politeৰ পিছত ly দিলে হয় politely হ'ব তাৰ পিছত he smiled beautiful আছে beautifully হ'ব Meena talks smart আছে smartly দিলে হ'ব 6 নম্বৰটো আছে fill in the blanks with the correct degree of adjective given in bracket bracketত ইয়া adjective degree বিলাক লৈ শুদ্ধকৈ বাক্যটো লিখিব লাগে 1 নম্বৰটো আছে নীলাম is dash than her sister ইয়া দেন থাকিলে comparative degree ত লিখিব লাগে গতিকে beautiful more beautiful most beautiful গতিকে ইয়াত কি হ'ব more beautiful হ'ব নীলাম is more beautiful than her sister question number 2 কি আছে Meena is the dash of all her class ইয়াত দা আছে গতিকে ইয়াত সুপাৰলেটিভ ডিগ্ৰী হয় গতিকে ইয়াত ব্ৰেকেটটো দিয়া আছে ক্লেভাৰ 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 ক্লেভাৰেষ্ট ইয়াত ক্লেভাৰেষ্ট হ'ব Meena is the cleverest of all her class 3 কি আছে দিগন্ত is not as dash his brother as দুটা থাকিলে তাৰ মাজৰ ডিগ্ৰীটো সদায় পজিটিভ ডিগ্ৰীয়ে হয় গতিকে ইয়াত ষ্ট্ৰং আছে ষ্ট্ৰংটো হ'ব ইয়াত কি হ'ব ষ্ট্ৰং যিটো আছে এইটোই হ'ব দিগন্ত is not as strong as his brother next question to কি আছে the elephant is the dash terrestrial animal ইয়াত বিগ দিয়া আছে বিগটো হ'ব কোন ডিগ্ৰী লিখিব লাগিব এইটো ইয়াত যিটো দা আছে গতিকে বিগ বিগাৰ বিগেষ্ট গতিকে বিগ বিগাৰ দা বিগেষ্ট হ'ব BIGGEST biggest হ'ব question number 5 to আছে the girl is not so as her friend smart আছে ইয়াত আগতে কৈছোঁ মই যদি as ইফালে so as এনেকৈ থাকে তেনেহ'লে পজিটিভ ডিগ্ৰীতে হয় গতিকে স্মাৰ্ট যিটো আছে স্মাৰ্টেই হ'ব এইটো কি হ'ব the girl is not so as smart as her friend question number 7 কি আছে fill in the blanks with appropriate WH word ইয়াত WH word মানে who is where why এইবিলাক দি লিখিব লাগিলে এইটো WH word বুলি কোৱা হয় ইয়াত দেখা ইয়াত হবে ইয়াত এইটো হ'ব which is your book তোমাৰ কিতাপ কোনখন দ্বিতীয়টো আছে where does your uncle live তোমাৰ খুৰা ক'ত বাস কৰে তৃতীয়টো আছে which is your favorite color তোমাৰ প্ৰিয় ৰংটো কি তেনেহ'লে হুইচ হ'ব ইয়াত 4 নম্বৰটো ডেশ আৰ ইউ ক্ৰাইং হোৱাই আৰ ইউ ক্ৰাইং তুমি কিয় কান্দি আছা ইয়াত হোৱাই হ'ব আৰু 5 নম্বৰটো কি আছে হু কেম টু আৱাৰ হাউচ ইয়েষ্টাৰডে কোনে আমাৰ যোৱাকালি আমাৰ ঘৰলৈ আহিছিল ইয়াত হু হ'ব 8 নম্বৰ কি আছে fill in the blanks with a and the and rewrite the sentence ইয়াত a and the অৰ্থাৎ আৰ্টিকেল বিলাক দি খালি ঠাই পূৰণ কৰিবলৈ দিছে ইয়াত প্ৰথমটো কি আছে he gave me dash gift on my birthday ইয়াত gift আছে ইয়াত কনসোনেন্ট সাউন্ড হয় আৰু লেটাৰটো কনসোনেন্ট গতিকে কনসোনেন্ট সাউন্ড থাকিলে কি হয় a হয় গতিকে he gave me a হ'ব ইয়াত I kept dash gift carefully মই যত্ন সহকাৰে গিফ্টটো ৰাখিছিলোঁ গতিকে ইয়াত দা হ'ব আই কেপ মই ৰাখিছিলোঁ দা গিফ্ট মই গিফ্টটো কেয়াৰফুলি যত্ন সহকাৰে ইয়াত দা হ'ব
নিৰ্দিষ্টকৈ দেখুৱাৰ বাবে দা হৈছে ইয়াত এইটো কি দিছে আই স ডেশ আউল ইন দ্য ট্ৰি এন হ'ব আউল আছে আউল এইটো ভাৱেল চাউণ্ড হয় OWL গতিকে অল ভাৱেল চাউণ্ড গতিকে ইয়াৰ আগত এন হয় আই স এন আউল ইন দ্য ট্ৰি নেক্সট আছে ডেশ কাউ ইজ এ ডমেষ্টিক এনিমেল ইয়াত দা কাউ ইজ এ ডমেষ্টিক এনিমেল লিখিলেও হয় বা এ কাউ ইজ এ ডমেষ্টিক এনিমেল হয় দুটাৰ এটা লিখিলেই হ'ব দা নাইবা এ লিখিলেই হ'ব কুৱেশ্যন নম্বৰ 5 আছে ইট ৱাজ ডেশ ডেশ হট ডে ইট ৱাজ এ হট ডে ইয়াত হ'ব এ হট ডে কুৱেশ্যন নম্বৰ 9 কি আছে ফিল ইন দ্য ব্লাংকছ উইথ এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন ফ্ৰম ব্ৰেকেট ব্ৰেকেটত দিয়া প্ৰিপজিশ্যনবিলাক দি চেণ্টেঞ্চবিলাক লিখিব লাগে দ্য স্কাই ইজ ডেশ মাই হেড আকাশখন মোৰ মূৰৰ ওপৰত গতিকে ইয়াত অভাৰ আছে ইয়াত অভাৰ মানে ওপৰত বুজায় গতিকে এইটো অভাৰ হ'ব ফ্লাৱাৰ্ছ ব্লুম ফুলবিলাক ফুলে ইন স্প্ৰিং ছিজনৰ আগত ইন হয় ইয়াত ইন হ'ব হি ইজ ৱাকিং তেওঁ খোজকাঢ়িছে এলং দ্য ৰোড এলং হয় ইয়াত আই কাট দ্য মেংগ মই আমটো কাটিছিলোঁ উইথ এ নাইফ ইয়াত উইথ কিয় হয় কোনো এটা আহিলাৰে কোনো এটা বস্তু কাম কৰা হোৱা বুজিলে উইথ হয় বাই নহয় নেক্সট আছে দ্য বাৰ্ড ইজ ডেছ দ্য ট্ৰি অন হ'ব ইয়াত দ্য বাৰ্ড ইজ অন দ্য ট্ৰি চৰাইটো গছৰ ওপৰত আছে ওপৰত থকা বোলে অন হয় নেক্সট কুৱেশ্যন নম্বৰ 10 কি আছে ফিল ইন দ্য ব্লাংকছ উইথ এপ্ৰপ্ৰিয়েট কনজাংশ্যন গিভেন ব্ৰেকেটছ ব্ৰেকেটছত দিয়া কনজাংশ্যনবিলাকেৰে খালী ঠাই পূৰণ কৰিবলৈ দিছে নাম্বাৰ 1 আছে হি প্লেছ ক্ৰিকেট এণ্ড বেডমিণ্টন ইয়াত এণ্ড হ'ব হি প্লেছ তেওঁ ক্ৰিকেট আৰু বেডমিণ্টন খেলে হি উইল গ' টু শ্বিলং তেওঁ শ্বিলংলৈ যাব ডেছ ষ্টে এট হোম নাইবা তেওঁ ঘৰত থাকিব অৰ হ'ব ইয়াত নেক্সট কুৱেশ্যনটো কি আছে আই এম এংৰি মাই ফ্ৰেণ্ড ডাজ নট প্লে উইথ মি মই খঙাল কাৰণ মোৰ বন্ধু মোৰ লগত নেখেলে ইয়াত বিকজ হ'ব বিকজ 4 নম্বৰ আছে ৰীনা ডেন্স ভেৰি ৱেল ৰীণাই ভালদৰে নাচিছিল চ' হি গট এ প্ৰাইজ গতিকে তাই এটা পুৰস্কাৰ পাইছে ইয়াত চ' হ'ব নেক্সট 5 নম্বৰটো আছে মাই ফাদাৰ ছেইড ডেট আই মাষ্ট ষ্টাডি চিনচিয়াৰলি মোৰ দেউতাই মোক কৈছিল যে মই ভালদৰে কি কৰোঁ পঢ়া শুনা বা পঢ়িব লাগে ইয়াত ডেটটো হ'ব ডেট আছে ইয়াত ডেটটো হ'ব কুৱেশ্যন নম্বৰ 12 কৈছে ট্ৰেন্সলেট দ্য ফলোয়িং চেণ্টেন্স ইনটু ইংলিছ ইংৰাজীত অনুবাদ কৰা 1 নম্বৰটো কবিতা 4th শ্ৰেণীত পঢ়া কবিতা ৰিডছ ইন ক্লাছ 4 নিবেদিতা কবিতাতকৈ নিবেদিতা ইজ টলাৰ দেন কবিতা নিবেদিতা তোমাৰ কলম কোনটো নিবেদিতা হুইচ ইজ ইউৰ ফ্ৰেণ্ড মই গান গাব পাৰোঁ আই কেন চিং এ ছং আমি ৰাতি আকাশত তৰা দেখা পাওঁ উই চি দ্য ষ্টাৰ্ছ এট নাইট প্ৰিয় শিক্ষাৰ্থীসকল এইখিনি আছিল আজিৰ গ্ৰামাৰখিনি গ্ৰামাৰেই হওক ক্লাছ 4 হওক বা ক্লাছ 5 হওক বা যিকোনো ক্লাছেই হওক গ্ৰামাৰে হয় তোমালোকে আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা যদি উপকৃত হয় তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ